নমস্কাৰ, সংস্কৃতি হাজৰিকা ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে ইলেক্ট্ৰিচিটি স্মাৰ্ট বিল পে'মেণ্ট কেনেদৰে চেক কৰিব, আপোনালোকে নিজৰ মোবাইলতে এটা এপ্লিকেশ্যন ডাউনলোড কৰি তাতে আপোনালোকে চেক কৰিব পাৰিব। আহকচোন কেনেদৰে চেক কৰিব তাকে চাব পাৰিব। কাৰণ আজিকালি আগৰ নিয়মৰ দৰে নাই। এতিয়া আপুনি এডভান্স ৰিচাৰ্জ কৰিলে সেই ৰিচাৰ্জৰ ওপৰত আপোনাৰ ডেইলি কিমান বিল হ'ল সেইটোৰ পৰা ৰিচাৰ্জ ভৰোৱাটোৰ পৰা আপুনি কাট খাই থাকিব। আহক আপোনালোকে কেনেদৰে চেক কৰিব চাওক। আপোনালোকে প্ৰথমতে নিজৰ প্লে' ষ্ট'ৰত গৈ এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব, মাই বিজুলী এপছ। এপছটো ইনষ্টল কৰি ল'ব। এই এপছটো লগ ইন কৰিবলৈ হ'লে আপোনাৰ যিটো APDCL যিটো নাম্বাৰটো, সেই ID টো দি পিনে আপুনি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, লগতে মোবাইল নম্বৰ। এই কনজিউমাৰ নম্বৰটো আপোনালোকে প্ৰথমে ডায়েল কৰিব। ইয়াত কনজিউমাৰ নম্বৰটো দিয়াৰ পিছত আপোনালৈ এটা OTP আহিব। সেই OTPটো আপুনি ইয়াত দি দিব। OTPটো যাবলৈ হ'লে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ হ'ব লাগিব। তাৰপিছত আপুনি ভেৰিফিকেশ্যন কোডটো ইয়াত দি দিব। 6 ডিজিট এটা OTP যাব আপোনাৰ মোবাইলত। ভেৰিফাই OTP হোৱাৰ পিছত আপোনাৰ নিজৰ কনজিউমাৰ ID টোত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ID টো এটা অ'পেন হৈ যাব আপোনাৰ নিজৰ মোবাইলত। এইটো আপুনি বেলেঞ্চ চেক কৰিব পাৰিব, কেইটকা আপোনাৰ বেলেঞ্চ আছে। তাৰপিছত যদি আপুনি ৰিচাৰ্জ কৰে, ইয়াত ৰিচাৰ্জ কৰিব পাৰিব। 100 টকা, 200 টকা, 500 টকা, আপুনি যিমান ৰিচাৰ্জ কৰে আপুনি কৰিব পাৰিব। সেই ৰিচাৰ্জ এমাউণ্টটোৰ ওপৰতে আপুনি ধৰি লওক আজিৰ দিনটোত 10 টকা বা 20 টকা বিল যদি আপুনি ব্যৱহাৰ কৰিছে, সেই আপোনাৰ ৰিচাৰ্জ যিমান থাকিব তাৰ পৰা আপোনাৰ ডেইলি কাট খাই গৈ থাকিব। এনেদৰে আপুনি নিজৰ UPI পৰা পে'মেণ্ট কৰিব পাৰিব। ধৰি লওক আপুনি যদি বিচাৰে যে আপুনি দিনটোত কিমান ইউনিট ব্যৱহাৰ কৰিছে, সকলো আপুনি ইয়াত চেক কৰিব পাৰিব। এনেদৰে ধৰি লওক আপুনি ইমান তাৰিখত কিমান ইউনিট আপুনি ব্যৱহাৰ কৰিছে, 12 জুলাই, 13 জুলাই, 14 জুলাই, তেনেকৈ আপোনাৰ ইউনিটটো আপুনি ইয়াত দেখাব, কিমান ইউনিট আপুনি ব্যৱহাৰ কৰিছে। আৰু কিমান ইউনিটত কিমান টকা আপোনাৰ বিল হয় আপুনি সেইটোও চেক কৰিব পাৰিব। এইটো এনেদৰে ইয়াত আপুনি চেক কৰিব পাৰিব। দেখিছেনে বাৰু? এইটো আপোনাৰ 10 জুলাই, 11 জুলাই, 12 জুলাই দেখিছে। এইটো যেনেকৈ 13 জুলাইৰ দিনা আমাৰ 418 টকা ৰিডিং দেখাই আছে আৰু 12 জুলাইৰ দিনা 359 টকা দেখাই আছে। আপুনি 418 পৰা 359 টকা মাইনাছ কৰি দিব। সেই 13 জুলাইৰ দিনাৰ বিল কিমান আছে আপুনি গম পাই যাব, কেইটকা বিল আপোনাৰ উঠিছে এদিনত। সেইটো আপোনাৰ ৱালেট বেলেঞ্চৰ পৰা আপোনাৰ কাট খাই গৈ থাকিব, যিটো আপুনি ৰিচাৰ্জ কৰি থৈছে। আৰু ইয়াত এইটো হৈছে আপোনাৰ ইউনিটটো আপোনাৰ চাব পাৰিব স্ক'ৰটো। এইটোৱেই হৈছে আমাৰ কেনেদৰে আপুনি চেক কৰিব জানিব পাৰিব। ভাল লাগিলে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব।